দিছপুৰ চলা কাৰ্যসূচী দিছপুৰ ঘেৰাও আমি চাৰিওফালৰ পৰা দিছপুৰ ঘেৰাও কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি খুজিম মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ লগত কথা ক'ব লাগে আমি টিউটৰৰ পৰা টিচাৰ হ'ব লাগে সমকামৰ সমমৰ্যাদাটো আমি পাব লাগে পোৱা নাই আমি শিক্ষক মানুহ হৈ আমি মানৱ সম্পদ গঢ়ি আছোঁ এতিয়াও আমি শিক্ষকতা কাম কৰি আছোঁ কিন্তু আমাক দৰমহা দিয়া নাই আমাক মজুৰি দিছে আমাক মাননি দিছে 10,000 12,000 14,000 টকা দৰমহা দিছে শিক্ষকৰ মৰ্যাদা দিয়া নাই আমাৰ চৰকাৰৰ দৃষ্টিত আমি আকৰ্ষণ কৰিব খুজিছোঁ চৰকাৰে আমাক শিক্ষক হিচাপে ঘোষণা কৰক আমাক টিচাৰ বুলি কওক সমকামৰ সমমৰ্যাদাটো দিয়ক চৰকাৰৰ সুবিধা আমাক দিয়ক এতিয়া টিউটৰ বুলি কয় আমাক টিউটৰ কোনো শব্দটো ভাৰতবৰ্ষত আমি পোৱা নাই কতো টিউটৰ মানে আমি বুজোঁ যে যিসকলে টিউশ্যন কৰে ঘৰে ঘৰে টিউশ্যন মাষ্টৰ কিন্তু আমিতো টিউশ্যন মাষ্টৰ নহয় আমি শিক্ষক আমি স্কুলত শিক্ষাদান দি আছোঁ MBBS ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক বনাই আছোঁ মানৱ সম্পদ গঢ়ি আছোঁ যে আমি আগৰ পৰাই আমি কৈ আহিছোঁ যে আমি আন্দোলন কৰিম আমি প্ৰেছ মিটত বহোঁ আমি আগৰ পৰাই কাৰ্যসূচী ঘোষণা কৰোঁ যোৱা 11 তাৰিখতো আমাৰ হৈছে আন্দোলন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে সেইখিনি কথাত আমি সন্তুষ্ট নহয় গতিকে আকৌ আমি প্ৰেছ মিট দিছোঁ প্ৰেছ মিটৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিলোঁ যে আমাৰ কাৰ্যসূচী মাজে মাজে চলি থাকিব কিন্তু আমি এটা কাৰ্যসূচী আমি 28 তাৰিখত ঘোষণা কৰিছোঁ আজি আপোনালোকৰ জৰিয়তে 28 তাৰিখত আমি বৃহৎ এটা আন্দোলন আমি কৰি তুলিম সেই আন্দোলনটো হ'ব দিছপুৰ চলা কাৰ্যসূচী দিছপুৰ ঘেৰাও আমি চাৰিওফালৰ পৰা দিছপুৰ ঘেৰাও কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি খুজিম মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ লগত কথা ক'ব লাগে